হাই গাইজ, আজি ইমান বৰষুণ একেবাৰে বৰষুণ আৰু ভিডিঅ'বোৰ একেবাৰে মানে আন্ধাৰ হৈ আছে যে ভিতৰত বনাই আছোঁ। তথাপিতো বৰষুণ বুলি আমি ৰৈ দিলে নহ'ব। আজি কেইযোৰমান কাপোৰ দেখুৱাম, বেছি নহয়, 3যোৰমান কাপোৰ লৈ আনিছোঁ। একজেক্ট মানে আনকমন ডিজাইনৰ কাপোৰ, যেনেকৈ গাড়ী নুনি জিৰা বুলি কয়। ইয়াত কি দিয়া হৈছে, গাড়ী দিয়া নুনি বুলি ক'লে আমি বগাৰ লগত গাড়ী দিয়া নুনি প্ৰডাক্ট কৰা হয়, কিন্তু এইবাৰ ইয়াত প্ৰডাক্ট কৰা হৈছে ৰঙাৰ লগত। ৰঙা আৰু ইয়াত ৰঙা সূতাত কি দিয়া আছে, নুনি গাড়ী দি নুনি বনাব দিছোঁ। ইয়াৰ পাৰিটো হৈছে 4টা কালাৰ দিয়া আছে। ইয়াত পাৰিত দিয়া আছে ব্লেক কালাৰ। ইয়াত পটি নহ'ব, পাৰিত আহিব। আৰু এয়া চাদৰখন চাওক আপোনালোকে, মাজৰ বুটা থাকিব। এই পাঁচক যোৰা যেন লাগে, কিছুমানে ভাবিব এইটো পাঁচক যোৰা নহয়, এইটো পাঁচক নহয়, এইটো আনকমন ডিজাইন। পাঁচক ডিজাইনতে মই ইয়াত বনাব দিছোঁ। এই কাপোৰটো হৈছে নুনি কাপোৰ, কিমান চাইনিং, একেবাৰে ধুনীয়া কাপোৰ। এই কাপোৰবোৰ আপোনালোকে কিনিব পাৰিব, একেবাৰে পিন্ধিব পাৰিব। ধুনীয়া কাপোৰ। চাদৰখন মেলি দেখুৱাইছোঁ আপোনালোকক, মাজৰ বুটা চাওক ঘনকৈ দিয়া আছে, একেবাৰে আণ্ডাৰ। এয়া চাদৰখন আগটো চাওক আপোনালোকে, খুবেই ধুনীয়া। আৰু ইয়াৰ ডিজাইনবোৰ হৈছে আপোনাৰ আগৰ আমাৰ এই ককা আইতাহঁতৰ মানে দিনত যিটো ডিজাইন দিয়া আছিল, মানে কেচ দিয়া আছিল, কেচটো বনাব দিছোঁ। সেইকাৰণে কাপোৰবোৰ অকণমান ধুনীয়া হয়। গতিকে এয়া দেখুৱালোঁ, মই চাদৰখন দেখুৱালোঁ। এতিয়া ইয়াত ব্লাউজ পিচ থাকিব, ব্লাউজ পিচত একো ফুল নাথাকে ইয়াত। আৰু ইয়াৰ মেখেলাখন চাওক আপোনালোকে, এয়া হৈছে আপোনাৰ মেখেলাখন, একেবাৰে ধুনীয়া হয়। আৰু আজি গড়ৰ ভিতৰতে ভিডিঅ' বনাই আছোঁ। পোহৰটো অকণমান কম হৈ আছে, সেইটো কাৰণে ইমান কিবা হোৱা নাই, ক্লিয়াৰ হোৱা নাই। তথাপিতো আপোনালোকে চাই গম পাইছে চাগে কাপোৰযোৰ কেনে ডিজাইনত বনাইছে। আৰু কাপোৰযোৰ মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে, ফুলবোৰ মাল্টি কালাৰ ফুলেৰে সূতাৰে তৈয়াৰ কৰা হৈছে, একেবাৰে ধুনীয়া হৈছে, খুবেই ধুনীয়া কাপোৰ। এই প্ৰথমযোৰ হৈছে কাপোৰ। ইয়াৰ এটা উদাহৰণ দিবলৈ দেখুৱাম আপোনালোকক। গাড়ী দিয়া নুনি বুলি ক'লে এয়াহে গাড়ী দিয়া নুনি। ইয়াত গাড়ী আৰু নুনি আৰু সূতা মিক্স কৰি গাড়ী দিয়া সূতা এইদৰে প্ৰডাক্ট কৰা হয়। এয়া কেচ দিয়া হয়। ইয়াত ছাইড পাৰি থাকিব, ছাইড পতি থাকিব, ইয়াত পাৰি নহয়, পতি থাকিব। তাৰপিছত ইয়াত কি হয়, এয়া চাওক, বগাত দিয়া মানে মাজৰ বুটা মাল্টি কালাৰ হ'ব, মাল্টি কালাৰ থাকিব। আৰু চাদৰখনৰ আগটো চাওক আপোনালোকে, এয়া চাদৰখনৰ আগটো, চাদৰখনৰ আগটো এনেকুৱা হ'ব, একেবাৰে ধুনীয়া। এয়া হৈছে কফি কালাৰে তৈয়াৰ কৰা হৈছে, মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে, একেবাৰে কাহ হৈ আছে ভাই। এয়া চাওক কিমান ধুনীয়া চাদৰখনৰ আগটো, মাজৰ বুটা ঘনকৈ দিয়া আছে। এয়াও হৈছে মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে। এই কাপোৰযোৰ খুবেই ধুনীয়া কাপোৰ। ইয়াৰ লগত প্ৰথমযোৰ দেখুওৱা কাপোৰযোৰৰ লগত এই ছাইড পাৰিটো পতি দিয়া নাই, ইয়াত পতি পাৰি দি দিয়া হৈছে, ইয়াত পতি দিয়া হৈছে, এইটো ডিফাৰেঞ্চ। আৰু ইয়াৰ ব্লাউজ পিচ আছে আৰু মেখেলা আছে। এয়া আছে মেখেলাখন, বগাতহে গাড়ী দিয়া। এয়া চাওক, খুবেই ধুনীয়া কাপোৰ। এই কাপোৰবোৰ কিনিব পাৰিব, একেবাৰে কম দামত কিনি আপোনালোকে পিন্ধিব পাৰিব। আৰু দোকানত যদি দোকান আছে, যদি আপোনালোকৰ দোকানত বিকিব বিচাৰে, তেতিয়াহ'লে দোকানত বিকিব পাৰিব। খুবেই ধুনীয়া, একেবাৰে ধুনীয়া হৈছে কাপোৰবোৰ, খুব ধুনীয়াকৈ প্ৰডাক্ট কৰা হৈছে। মাটিশালত বোৱা কাপোৰ, আৰু আপোনালোকে সকলোৱে গম পায় ৰমাপা সদায় মাটিশালত বোৱা কাপোৰহে দিয়ে। এয়া কাপোৰ ষ্টক হৈ আছে এতিয়াও, কাপোৰ ডিজাইন বেলেগ বেলেগ হ'ব। আৰু এটা মই দেখাব বিচাৰিছোঁ, ছেম ডিজাইনৰ কাপোৰ। এয়া হৈছে কোলাত বনোৱা হৈছে নুনি, কোলাত নুনি। এয়া চাওক, এয়াও গাড়ী দিয়া, ইয়াত পাৰি দিয়া আছে, অকল কোলা দিয়া আছে ইয়াত। এয়া চাওক, কোলা দিয়া আছে পাৰিত, মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে, চাওক আপোনালোকে, মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে মাজৰ বুটা। আৰু এয়া কেচ, খুবেই ধুনীয়া কেচ দিয়া আছে। এইবোৰ কাপোৰো কিনিব পাৰিব আপোনালোকে, খুবেই ধুনীয়া কাপোৰ প্ৰডাক্ট হৈ আছে। এইবোৰ কাপোৰ পিন্ধিব পাৰিব আৰু কিনিব পাৰিব, খুবেই ধুনীয়া কাপোৰ। গতিকে এই কাপোৰবোৰ যদি কিনিব বিচাৰিছে, তেতিয়া আপোনালোকে যোগাযোগ কৰিব পাৰিব 9101647653 নম্বৰত আপোনালোকে বুকিং কৰিব পাৰিব। ৰমাপা ইউটিউব চেনেল আপোনালোকে সকলোৱে গম পায়, ধুনীয়া ধুনীয়া ডিজাইনৰ কাপোৰ কিনিব পাৰিব একেবাৰে কম দামত। আৰু ঘৰত বহি বহি শ্বপিং কৰে, কিয় কাৰণে আমি DTDC কুৰিয়াৰ আৰু পষ্ট অফিচত ডাইৰেক্ট কাপোৰবিলাক আমি ডিপ্লয় কৰি দিওঁ, ঘৰে ঘৰে পঠিয়াই দিওঁ। গতিকে কম সময়ৰ ভিতৰত 2 দিন বা 3 দিনৰ ভিতৰত আপোনাৰ ঘৰত এই কাপোৰযোৰ পাই যাব। অনলাইন পে'মেণ্ট কৰি দিয়ক। অৰিজিনেল কাপোৰ আপোনাৰ ঘৰত পোৱাৰ পিছত চুই চাব কাপোৰযোৰ কেনেকুৱা, ইয়াত কি কি মিক্স কৰা আছে। ইয়াত নুনি আৰু কটন মিক্স কৰি এই কাপোৰযোৰ প্ৰডাক্ট কৰা হৈছে, একেবাৰে ধুনীয়া কাপোৰ। গতিকে এই কাপোৰবিলাক কিছুমান অনলাইনৰ কাপোৰ নিকিনো বুলি কয়, দেখুৱাই বেলেগ আৰু ঘৰত আহে বেলেগ। আমাৰ ইয়াত যেনেকৈ দেখুৱাইছে এনেকৈ আহিব। আপুনি এতিয়া চাওক, ইয়াত কি কি আছে স্ক্ৰীনশ্বট মাৰি ৰাখিব, আৰু একজেক্ট এই কাপোৰে আপোনাৰ ঘৰত পাবহি, একেবাৰে ধুনীয়া কাপোৰ। এয়া চাদৰখন আছিল, ইয়াৰ লগত আপোনাৰ ব্লাউজ থাকিব। এয়া ব্লাউজ পিচ, ব্লাউজ পিচত কিন্তু ইয়াত ফুল নাথাকে, ব্লাউজ পিচত একো পাৰি আমি নিদিওঁ। এয়া মেখেলাখন কেনেকৈ বনাইছে বুলি ক'লে, এয়া মেখেলাখন চাওক কিমান ধুনীয়া, মাল্টি কালাৰ ফুলেৰে তৈয়াৰ কৰা হৈছে।
এয়া হৈছে মেখেলাখন একেবাৰে ধুনীয়া হৈছে নহয়নে ধুনীয়া কাপোৰ তাৰপিছত এযোৰ কাপোৰ আকৌ দেখুৱাইছোঁ আপোনালোকক ছেম কাপোৰ বগাত গাড়ী দিয়া বুলি কয় নুনি কটন ইয়াত কি হ'ব ইয়াত পাৰি থাকিব চাইড পাৰি থাকিব খুব ধুনীয়াকৈ পতি দিয়া হৈছে এয়া চাওক মাজৰ বুটা খুবেই ঘনকৈ দিয়া আছে একেবাৰে ধুনীয়া কাপোৰ সেউজীয়া কাপোৰেৰে মাল্টি কালাৰ কৰি তৈয়াৰ কৰা আছে এয়া চাদৰখন চাওক আপোনালোকে চাদৰখনৰ আগটো চাওক কিমান ধুনীয়া ওচৰৰ পৰা চাওক আপোনালোকে একেবাৰে ঘনকৈ দিয়া আছে এয়া চাওক ধুনীয়া কাপোৰ একেবাৰে ধুনীয়া কাপোৰ এয়া মাজৰ বুটা চাওক আপোনালোকে ঘনকৈ দিয়া আছে মাজৰ বুটা এয়া হৈছে গাড়ী দিয়া যোৰা বগাত গতিকে এইবোৰ কাপোৰ আপোনালোকে ঘৰত বহি বহি কিনিব পাৰিব আৰু দোকানত বিকিবৰ কাৰণে আপোনালোকে মোৰ পৰা লৈ বিকিব পাৰিব খুবেই ধুনীয়া কাপোৰ নুনি কটন কাপোৰ এইবোৰ কাপোৰ একেবাৰে ধুনীয়া চিম্পল কাপোৰ এটা গৰম দিন আহি আছে সেইটো কাৰণে এইবোৰ কাপোৰৰ প্ৰডাক্ট বেছি হৈ আছে মোৰ ইয়াত আৰু ইয়াৰ চাইড পাৰি কেনেকুৱা বুলি ক'লে ইয়াৰ চাইড পাৰি এয়া খুবেই ধুনীয়া ওচৰৰ পৰা চাওক আপোনালোকে মাল্টি কালাৰ পুলিয়া তৈয়াৰ কৰা আছে ইয়াত ছডাল হ'ব আপোনাৰ চাদৰৰ কাৰণে এডাল হ'ব ইয়াৰ ব্লাউজৰ কাৰণে এডাল দিয়া হৈছে একেবাৰে ধুনীয়া কাপোৰবোৰ এতিয়া ইয়াৰ মেখেলাখন চাওঁ আপোনালোকক মেখেলাখন দেখুৱাম এয়া হৈছে আপোনাৰ মেখেলাখন একেবাৰে ধুনীয়া কাপোৰ চাওক আপোনালোকে গতিকে এই কাপোৰবিলাক আপোনালোকে কিনিব পাৰিব একেবাৰে কম দামত কিনি বিকিব পাৰিব আৰু আপোনালোকে অকলীয়া অসমবাসী ৰমা পাৱাৰ ইউটিউব চেনেলক ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ আৰু বেছিকৈ শ্বেয়াৰ কৰিব কাৰণ মোৰ ইয়াত আটাইতকৈ কম দামত কাপোৰ কিনিব পাৰিব আৰু দোকানত বিকিবৰ কাৰণে হ'লচেলৰ কাৰণে ইয়াত সকলো কাপোৰ এভেইলেবল হৈ আছে টচৰ ৰিহা পাব আপোনালোকে টচৰ চাদৰ টচৰ ৰিহা আৰু আপোনালোকৰ ইয়াত সকলো ধৰণৰ চাদৰ পোৱা যায় এয়া হৈছে টচৰ চাদৰ খুবেই ধুনীয়া টচৰ চাদৰ এইবোৰ টচৰ চাদৰ পোৱা যায় এয়া চাওক টচৰ চাদৰ এইবোৰ টচৰ চাদৰ ঠিক আছে পুনৰ লগ পাম নতুন এটা ভিডিঅ'ত নতুন কাপোৰৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ' সামৰণি মাৰিছোঁ জয় অসম।